নমস্কাৰ, আকৌ আহিলোঁ ৰেচিপি এটা লৈ। আজি বোলো বইল মাছ অকণমান বনাওঁ। এফালে ধুনীয়াকৈ মই বিলাহী এটা, জলকীয়া দুটা, পিঁয়াজ এটা, আদা নহৰু আৰু আলু এটা ধুনীয়াকৈ কাটি ল'লোঁ। ধুনীয়াকৈ মাছখিনি অকণমান কেৰাহীতে গৰম কৰি তাতে সকলোখিনি ঢালি দিলোঁ। দি পেলাই নিমখ আৰু ৰংগুৰি নিদিলেও হয়, তথাপি অকণমান দি দিছোঁ কালাৰৰ কাৰণে। দি পেলাই অকণ লৰাই বগাই গৰম পানী ঢালি দিছোঁ। দি পেলাই ঢাকন এখন মাৰি দিছোঁ। ধুনীয়াকৈ আধা ঘণ্টামান উতলাইছোঁ কম জুইত। এয়া চাওকচোন কি ধুনীয়াকৈ আলু সিজি গ'ল। অকণমান বোলো পানীটো শুহাই দিওঁ। চাওক ধুনীয়াকৈ আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। দুপৰীয়া খাব লৈছোঁ। আইতাই আকৌ কচু তৰকাৰী এখনো দিছিলে। ধুনীয়াকৈ ভাতকেইটা খাবলৈ লৈছোঁ আজি দুপৰীয়া। কচু তৰকাৰীখন বোলো খাই চাওঁ কেনেকুৱা লাগিছে। কচু তৰকাৰীখনি ধুনীয়া সোৱাদ লাগিছিল খাবলৈ। প্ৰথম ওলাইছে। এয়া বইল মাছকণ লৈছোঁ খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে। মই ভবাই নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। সকলোৱে খাই থকা দেখা পায়, ময়ো বনালোঁ আজি। খাবলৈ কিন্তু বহুত ধুনীয়া লাগিছিলে। এনেকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ। ভিডিঅ'টো ইমানেই আছিল। কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আপোনালোকেও বনাই ট্ৰাই কৰিব। বহুত সোৱাদ লাগে। আজিলৈ বাই বাই।